আজি আহিছোঁ জুবিনদাৰ ন্যায় বিচাৰি আকৌ আহিছোঁ। জুবিনদাই ন্যায় পাব লাগে আৰু জুবিনদাক সঁচাকৈ মৃত্যু হ'ল নে হত্যা কৰা হ'ল সেয়া ওলাবলৈ হ'লে অকল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত আৰু শেখৰ গোস্বামীক চলালে নহ'ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে তেওঁৰ প্ৰতি আমাৰ আস্থা আছে বা অসম প্ৰশাসনৰ প্ৰতি আমাৰ আস্থা আছে, কিন্তু এই জগতে মই ক'ব বিচাৰিছোঁ যে শ্যামকানু মহন্তৰ একাউণ্ট ফ্ৰিজ কৰিছে ভাল কথা, সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামীক জেৰা চলাইছে ভাল কথা, চলাব লাগে। কিন্তু সেই নৰ্থ ইষ্ট ফেষ্টিভেলত আৰু কোন কোন উপস্থিত আছিলে? ৰক্তিম ৰয় কোন হয়? মুম্বাই, মহাৰাষ্ট্ৰ মুম্বাই মায়ানগৰীত ইমান হাই প্ৰফাইল এৰিয়াত জুহু তাৰা ৰোডত সিংজু নামৰ এখন ৰেষ্টুৰেণ্ট আছে আৰু সেই সিংজু ৰেষ্টুৰেণ্টখনৰ মালিক হৈছে ৰক্তিম ৰয়। আৰু এয়া আমাৰ বাবে ভাল খবৰ বা সুখবৰ বা আমি গৌৰৱান্বিত যে অসমৰ যুৱকে মহানগৰী মুম্বাই জুহু তাৰা ৰোডত সিংজু নামৰ ৰেষ্টুৰেণ্ট এখন চলাই আছে, ব্যৱসায় চলাই আছে, অসমীয়াগিৰি চলাই আছে বা অসমীয়াই ব্যৱসায় চলাই আছে। আৰু আমি তাত গ'লে নৰ্থ ইষ্টৰ সোৱাদ পাওঁ। নৰ্থ ইষ্টৰ আছামিজ থালিৰ পৰা আৰম্ভ কৰি নেপালী থালি, মেঘালয় থালি, সকলো ধৰণৰ থালি পোৱা যায়। এয়া ভাল কথা, ভাল খবৰ। কিন্তু এই জগতে মই ক'ব বিচাৰিছোঁ ৰক্তিম ৰয় আচলতে কোন হয়? ৰক্তিম ৰয় হৈছে শ্যামকানু মহন্তৰ সোঁহাত, বাওঁহাত বুলি ক'লে ভুল নহ'ব, বা অত্যন্ত বিশ্বাসী বা মেইন মানুহজনে হৈছে যে ৰক্তিম ৰয় ছিংগাপুৰত নাছিলে নেকি? ছ'চিয়েল মিডিয়া প্লেটফৰ্মত গ'লে দেখা যায় যে বা দেখিবলৈ পাইছোঁ বহুতৰ ফেচবুক পোষ্টত যে ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত মহন্তই যি ফেষ্টিভেল পাতিছিলে তাত লেনদেন যিটো আছিলে, বিত্তীয় লেনদেন, সেই লেনদেনখিনি ৰক্তিম ৰয় কৰিছিলে। বা যি দিল্লী বেংগলোৰ য'তেই নহওক বা যিকোনো ধৰণৰ লেনদেন, কাক কিমান টকা দিব লাগে, কাৰ পৰা কিমান টকা ল'ব লাগে, সেই সকলোখিনি শ্যামকানু মহন্তৰ লেনদেন কৰে ৰক্তিম ৰয় নামৰ মানুহজনে। সেই সিংজু ৰেষ্টুৰেণ্টখনৰ মালিক ৰক্তিম ৰয়। এতিয়া প্ৰশ্ন হ'ল, অকল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামীক 24 আৱাৰ্ছ আৰু 48 আৱাৰ্ছ জেৰা চলালে হ'ব নেকি? তাৰ মাজতে যোৰহাটৰ জয়শ্ৰী গোস্বামী, তাকে গুৱাহাটীত জয়শ্ৰী গোস্বামী ক'ত গ'ল? মূলত এই ৰক্তিম ৰয়, জয়শ্ৰী গোস্বামী হৈছে শ্যামকানু মহন্তৰ মোমায়েকৰ জীয়ৰী। এই দুয়োজনক যদি জেৰা চলায় হয়তো বহুতো নজনা তথ্য, বহুতো গোপন তথ্য, বহুতো নজনা কথা ওলাব। গতিকে মই অসম চৰকাৰক, অসম প্ৰশাসনক অনুৰোধ কৰি কৈছোঁ যে এই দুয়োজনক জেৰা চলোৱা হওক আৰু কি কি গোপন তথ্য আছে সেয়া উলিওৱা হওক। যে ৰক্তিম ৰয় আমাৰ কাৰো লগত ব্যক্তিগত শত্ৰুতা নাই, কিন্তু আমাৰ মূল কথা হ'ল জুবিনদাৰ ন্যায় পাব লাগে। জুবিনদাৰ ন্যায় বিচাৰি আমি মাত মাতিছোঁ আৰু মাতি যাম। আৰু এই জগতে মোৰ দাবী যে জয়শ্ৰী গোস্বামী আৰু ৰক্তিম ৰয়ক জেৰা চলাব লাগে। আৰু জেৰা চলালে হয়তো বহুতো নজনা তথ্য, বহুতো গোপন তথ্য ওলাব। কিয় এই দুইজনৰ প্ৰতি সন্দেহ হৈছে বা মোৰ সন্দেহ হৈছে বা অসমৰ মানুহৰ সন্দেহ হৈছে, নৰ্থ ইষ্টৰ মানুহৰ সন্দেহ হৈছে? কাৰণো আছে। কাৰণটো হৈছে জুবিনদাক যেতিয়া মৃত্যু হ'ল বা হত্যা কৰা হ'ল তাৰ লগে লগে সিহঁত দুয়োজনাই ফেচবুক একাউণ্ট ডিএক্টিভ কৰিছে, ইনষ্টাগ্ৰাম, ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত সিহঁতৰ একাউণ্টবিলাক ডিএক্টিভ, নিষ্ক্ৰিয় কৰি ৰাখিছে। ছাডেনলি জুবিনদাৰ মৃত্যুৰ পিছত সিহঁতে কিয় ডিএক্টিভ কৰিব? আমাৰতো সন্দেহ উপজিব। এইটোৱেই কাৰণ। গতিকে মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাইছে, ভিডিঅ'টো শ্বেয়াৰ কৰক, মুখ্যমন্ত্ৰীৰ বা অসম প্ৰশাসনৰ ওচৰত পঠিয়াই দিয়ক, যাতে ৰক্তিম ৰয় বোলা মানুহ যিজন আছে আৰু জয়শ্ৰী গোস্বামী, এই দুয়োজনক জেৰা চলাব লাগে। জেৰা চলালে বহুতো নজনা তথ্য ওলাব, বহুতো গোপন তথ্য হয়তো ওলাব পাৰে। গতিকে কিন্তু এটা কথা মনত ৰাখিব যে শ্যামকানু মহন্তৰ একাউণ্ট ফ্ৰিজ কৰিছে, ভাল কথা। কিন্তু শ্যামকানু মহন্তৰ যে ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ মেইন লেনদেনবিলাক বা কাক কিমান টকা দিব লাগে, কাৰ পৰা কিমান টকা ল'ব লাগে, এই সকলোখিনি
ৰক্তিম ৰয়ে কৰে। ৰক্তিম ৰয় হৈছে শামকানু মহন্তৰ মেইন মানুহ, মেইন সোঁহাত, হিয়াৰ আমটো অত্যন্ত বিশ্বাসী মানুহ হৈছে ৰক্তিম ৰয়। আৰু বহুতেই কয় যে চিংজু ৰেষ্টুৰেণ্টখন যদিও নামত আছে ৰক্তিম ৰয়ৰ, আচলতে সেই ৰেষ্টুৰেণ্টখন শামকানু মহন্তৰ। গতিকে ৰক্তিম ৰয়ক আৰু জয়শ্ৰী গোস্বামীক আইনৰ আওতালৈ অনা হওক আৰু জেৰা চলোৱা হওক। হয়তো বহুতো নজনা কথা, গোপন তথ্য ওলাব পাৰে। বাৰে বাৰে কৈছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰক। অসমৰ জনসাধাৰণ বা অসম প্ৰশাসনে বা অসম পুলিচে বা অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা গুৰুত্ব দিয়ে। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা। জুবিন দাৰ ন্যায় বিচাৰি মাতি যাম। যদি কিবা ভুল হয় ক্ষমা কৰিব। ধন্যবাদ।